ৰাজ্যত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে। ইতিমধ্যে দৃশ্যাংশ আহি পৰিছে ধুবুৰীৰ পৰা। ধুবুৰীৰ দৃশ্যাংশ দেখুৱাইছো যিহেতু গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলে যে আক্ৰমণ কৰিছিলে সেই আক্ৰমণক লৈ আজি ধুবুৰীত বিজেপিৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ধুবুৰী পাঁচমৰা গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলে যে আক্ৰমণ কৰিছিলে সেই আক্ৰমণক লৈ আজি ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আজি এই প্ৰতিবাদৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এই প্ৰতিবাদত উপস্থিত থাকে বুলি জানিব পৰা গৈছে। ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছো সমগ্ৰ ধুবুৰী অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে হাতে দলীয় পতাকা লৈ গৌৰৱ গগৈ হুঁচিয়াৰ, কংগ্ৰেছ দল গুণ্ডা বাহিনী হুঁচিয়াৰ আদি বিভিন্ন শ্লোগান বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। ধুবুৰীৰ পৰা দৃশ্যাংশ আহি পৰিছে। আজিৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰায়, গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্নি ৰায় আৰু অশ্নি দীপক সাহা আৰু ধুবুৰী জিলাৰ প্ৰাক্তন সভাপতি প্ৰসেনজিৎ দত্ত আৰু জিলাৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলে ধুবুৰী অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আমাৰ হাতত যি দৃশ্যাংশ আহি পৰিছে আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক যে সমগ্ৰ ধুবুৰী অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো ক'ব লাগিব যে মুখ্যমন্ত্ৰীৰ গাড়ী যে আক্ৰমণ কৰিছিলে সেই আক্ৰমণৰ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ।